Hello and welcome to Dear Hikya. মই হয় ইমতিশাম ৰহমান নাও। তোমালোকৰ মেথছৰ পেপাৰখন আজি হৈ গ'ল আৰু ফাৰ্ষ্ট 45টা কুৱেশ্যন কেনেকুৱা হ'ল তোমালোকৰ? ইয়াত মই ডিটেইল কুৱেশ্যন আনসাৰখিনি মই MCQ খিনি কৰি দিছোঁ, তোমালোকে চাই যোৱা আৰু তোমালোকৰ আনসাৰবিলাক মিলাই যোৱা। ওকে, তো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিলা? যদি px equal to 4x square plus 2bx plus 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয়, যাতে আলফা প্লাছ বিটা ইকুৱেল টু 0 হয়, তেন্তে বিৰ মান কিমান সুধিছে। তেতিয়াহ'লে তুমি চোৱা, এইটো আলফা প্লাছ বিটা কাৰ সমান আছিলে? শূন্য দুটাৰ যোগফল আলফা প্লাছ বিটা ইকুৱেল টু কিমান আছিলে? -b বাই সমান আছিলে। তেতিয়াহ'লে ইয়াত কিমান হ'ব? -b। ইয়াত চোৱা, ইয়াত কিমান হ'ব? এক্সৰ লগত থকাটো b বুলি কয়, তো -b কিমান হ'ব? -2b হ'ব নাই? আৰু -2b a কিমান? a হৈছে 4, আলফা প্লাছ বিটা কিমান দিয়া আছে? ইকুৱেল টু 0 দিয়া আছে, তো 0 হ'ব। তেতিয়াহ'লে এফালে 4টো যদি এফালে গুচি আহে কি হ'ব? 0 হৈ যাব, ইকুৱেল টু -2b থাকিব। তাৰপিছত b ইকুৱেল টু কিমান আহি যাব? -2 টো 0 লগত এফালে আহি পেলাই 0 হৈ যাব, মানে b হ'ব 0। অপশ্যন কোনটো হ'ব? b হ'ব 0, 0 d। নেক্সটটো চোৱা, -49, -42, -35 ডটত সমান্তৰ প্ৰকৃতিটোৰ কোনটো পদ শূন্য হ'ব? তেতিয়াহ'লে কি সুধিছে? কোনটো পদ? আমি নাজানো পদটো, তো an ইকুৱেল টু 0 সুধিছে। তো an ৰ ফৰ্মুলাটো লিখা কি আছিলে? a plus n minus 1 whole into d equal to 0 তাৰমানে। তো ইয়াত a কিমান? a হৈছে -49 plus n minus 1, n টো আমি উলিয়াব লাগিব, তো -1 d কিমান হৈছে? d হৈছে, চোৱা এইটো বাঢ়ি গৈছে, তো 42 পৰা 49 কিমান? 7 হয়, তো হ'ব 7 ইকুৱেল টু 0। তো এইফালে কিমান হ'ব? n minus 1 whole into 7 -49 টো এইফালে গুচি যাব, প্লাছ 49 হ'লে 7 যাবগে, 7 বাৰ হ'ব। তো n minus 1 ইকুৱেল টু 7 থাকিলে, তো n ইকুৱেল টু কিমান হৈ গ'ল? -1 টো ইফালে যাবগে, +1 হৈ যাব, তো 7 + 1 ইকুৱেল টু 8 হ'ব। অপশ্যন হ'ব C, 8। নেক্সট চোৱা, চিত্ৰত OBC সদৃশ OBA বুলি ক'লে, ODC OBA, ODC কোনটো হয়? ODC এইটো হয়, ODC। আৰু OBA মানে তলৰটো হয়। BOC 125, BOC কোনটো ক'লে? BOC, এংগলটো চাই লোৱা, BOC কোনটো হ'ব? A কোনটো? 125 দিয়াই আছে। আৰু CDO 70, CDO মানে A কোনটো? 70 কৈছে। DOC আৰু OA বুলি লয়, কোনকেইটা ক'লে? DOC বুলি ক'লে, DOC ক'লে এই মাজৰ O কোনটো? এতিয়া DOC আৰু DOC কিমান হ'ব? চোৱা, DOC প্লাছ 125 ইকুৱেল টু 180 হ'ব নে? 125 দিয়া আছে এইডোখৰ, আৰু এইডোখৰ হ'ব DOC, এংগল DOC, এইটো কিমান হ'ব? 180 হ'ব। কেলে হ'ব? কাৰণ লিনিয়াৰ পেয়াৰ ৰৈখিক মানে হেৰি হয়, সৰলৰৈখিক কোণ হয়। তো এংগল DOC ইকুৱেল টু কিমান হ'ব? 180 minus 125, 10 5 5 থাকিব, আৰু 7 থাকিলে 7 2 5, 55 ডিগ্ৰী হ'ব। তো ইয়াত চোৱা, 55 মাত্ৰ এটাতে আছে, তো এইটোৱে হ'ব, এটা হ'ব 55, এইটো নকৰিলেও হ'ব, 55 এইটো কিমান হৈ যাব? 55 হৈ যাব। তো অপশ্যন কাৰণটো এটাই আছিলে। নেক্সট চোৱা, PQ ৰেখাখণ্ডক 5:7 অনুপাতত ভাগ কৰাৰ বাবে P বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান্তৰালত ভাগ কৰিবলৈ কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব? এতিয়া এই কুৱেশ্যনটো যিটো আহিছিলে, এইটো অংকন চেপ্টাৰৰ পৰা গুচি আহিলে, তো ইয়াৰ পৰা দিব নালাগিছিলে, দি দিলে। এতিয়া এইটো মানে এইটো এই ৰেখাটোক যদি আমি 5:7 ভাগিবলৈ যাওঁ, তেতিয়াহ'লে কেইটা ভাগ কৰিব লাগিব? এনেকৈ এটা যে ৰশ্মি আকো আমি ৰেখাখণ্ডডাল ভাগ কৰোঁতে, মনত আছিলে না? আমি ইয়াৰ কাটো যে, কেইটা ভাগ কাটিব লাগে? ইয়াত চিম্পলি কি কৰিব লাগে? যেটা যিমান অনুপাত কৈছে সিমানটো যোগ কৰি দিয়া, 5 + 7 12 হ'ব, মানে ইয়াত 12টা ভাগ কৰিব লাগিব, তেতিয়া পাৰিবা। তো অপশ্যন হ'ব C, 12। তাৰপিছত ক'লে কি? 5 নম্বৰ কুৱেশ্যনটো 3,0, 3,4 আৰু x, 0 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হ'লে x ৰ মান হ'ব। এতিয়া এইটো হৈছে কোঅৰ্ডিনেট জ্যামিতিৰ কুৱেশ্যন হয়, আৰু ত্ৰিভুজৰ ফৰ্মুলাটো কিমান আছিলে? ত্ৰিভুজৰ কালি ওলোৱা ফৰ্মুলাটো হাফ x1 whole into y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2। আমি ইয়াত কিমান দিয়া আছে? আমাৰ 0 বুলি দিয়া আছে। তো এইবিলাক বহাই যোৱা এতিয়া। হাফ, এতিয়া চোৱা 0 নাই দিয়া, সৰি 0 নাই দিয়া, কিমান দিলে? 6 দিলে। তো হাফ x1 কিমান? আমাৰ ইয়াত 3 হ'ব। তাৰপিছত y2 হ'ব কিমান? y2 এইটো y2 4, তো 4 minus y3 হৈছে 0 প্লাছ x2 কিমান? x2 3 হয়, তো 3 y3 এইটোৱে, y3 0 minus y1 আকৌ 0,
তো 0 প্লাছ x3 কিমান হ'ব x আছে x y1 y1 কোনটো হয় আগৰটোৱে 0 মাইনাছ y2 কোনটো 4 y2 হৈছে 4 ঠিক আছে ইকুৱেল টু equal to 6 ডিসিপ্লাইজ কি হ'ব তোমাৰ এতিয়া চোৱা হাফটোতে ইফালে যাব কি হৈ যাব পূৰণ হৈ যাব নে তো 3 into 4 minus 0 কিমান হ'ব 4 plus 3 into 0 plus x whole into minus 4 এতিয়া এই যেটো হাফ আছে এফালে আহি বলে উল্টি যাব তো 2/1 মানে 2 হৈ গল তো এফালে 12 প্লাস এটাটো 0 হল প্লাস প্লাস নাহিব ইয়াত -4 হ'ব -4 equal to 12 হ'ব তো -4x equal to 12 হ'ব তাৰ পাছতে কি হ'ব এতিয়া -4x plus 12 to যদি ইফালে যাও -12 তো 12 - 12 0 হৈ যাব x equal to কিমান আহিব 0 হ'ব অপচন নেক্সট চোৱা বৃত্তটোৰ কি ক'লে এটা বৃত্তৰ দুটা সমান্তৰাল স্পৰ্শ বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ড হৈছে মানে কি ক'লে এটা বৃত্ত আছে এটা বৃত্ত এটা সাৰ্কেল আছে ইয়াৰ দুডাল সমান্তৰাল স্পৰ্শক মানে কেনেকুৱা হ'ব এডাল তুমি আঁকিলোৱা এডাল হ'ব আৰু এডাল হ'ব এফাল দি যাব তো এই দুডাল স্পৰ্শ বিন্দু কিটা যদি সংযোগ কৰি দিয়ে এডাল কি হ'ব তেতিয়াহ'লে এডাল ব্যাস নহয় জানো এডাল ডায়ামিটাৰ ডাল হয় তো ডায়ামিটাৰ অফ দ্য সাৰ্কেল হ'ব নেক্সট কি হ'ব যদি sin θ plus cos θ equal to √3 হয় তেন্তে তলৰ কোণটো শুদ্ধ বুলি ক'লে sin θ plus cos θ equal to √3 লিখিলো sin θ plus cos θ equal to √3 দিয়া আছে তলৰ কোণটো এতিয়া সো ইয়াটো কৰিবলৈ এতিয়া ইয়াৰটো কোনো হেৰি নাই মানে ফৰ্মুলা নাই পোৱাত আমি সো ইয়াক কি কৰা তুমি হোল স্কয়াৰ কৰি দিয়া দুইফালে যদি স্কয়াৰ কৰি দিয়া কি হ'ব a + b হোল স্কয়াৰ আহিলে নাই তো এটা ভাঙি দিলে কিমান হ'ব a স্কয়াৰ মানে sin স্কয়াৰ θ plus b স্কয়াৰ cos স্কয়াৰ θ plus 2ab মানে 2 sin θ cos θ equal to √3 ক স্কয়াৰ কৰিলে কি হ'ব ৰুট ডাল স্কয়াৰ দিলে কাট খাই গ'ল থাকিলে 3 তো sin স্কয়াৰ θ plus cos স্কয়াৰ θ কিমান হ'ব 1 হ'ব plus 2 sin θ cos θ equal to কিমান থাকিলে 3 তো 2 sin θ cos θ equal to কিমান হ'ব 3 plus 1 লিফাল গুছি গৈ পেলাই -1 হৈ গ'ল মানে 2 sin θ cos θ equal to 2 হৈ গ'ল এই 2 টো কেনসেল কৰি পেলাই ইয়াত থাকিলে 1 তো sin θ cos θ equal to 1 আছে নে sin θ into cos θ 1 এটো অপচন বি হ'ব তাৰ পিছত তলৰ চিত্ৰত দিয়াৰ দৰে x equal to 7 কোনটো x এইডোখৰ x ইয়াৰ পৰা ইয়ালে 7 বুলি ক'লে তাৰ পিছতে কি ক'লে yb equal to 5 yb মানে কোনটো হয় এইডোখৰ yb equal to 5 হয় তেতিয়া হলে কি হ'ব দেন xy হৈছে xy কিমান হ'ব এটা চোৱা এটো বহিবিন্দুৰ বৃত্তৰ কি পাইছো আমি এটা উপপাদ্য 10.2 বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান হয় তো yb যদি 5 হয় তেতিয়াহলে yও হ'ব 5 তো 7 plus 5 হৈ যাব না xy তো কিমান হ'ব 12 হ'ব 12 cm এটো কোৱেশ্চন চোৱা এটা বেলনৰ এটা শংকুৰ উচ্চতা অনুপাত দিয়া আছে 2:3 মানে আমি h1 টো ধৰি ল বেলনৰ আৰু h2 ধৰি ল শংকুৰ এই দুটা অনুপাত কিমান দিয়া আছে 2:3 মানে 2/3 দিয়া আছে আয়তনৰ অনুপাত দিয়া আছে 9:8 এতিয়া আয়তন বেলনৰ আয়তনটো কিমান হ'ব বেলনৰ আয়তনটো হ'ব পাই r1 স্কয়াৰ h1 আৰু তলত এটো কিমান হ'ব এটো মানে শংকুৰ কিমান হ'ব 1/3 পাই r2 স্কয়াৰ h2 ইকুৱেল টু কিমান হ'ব 9/8 এটা কি হ'ব পাই কেনসেল যাবগে আৰু 1/3 টো এফালে উল্টি যাব উল্টি পেলে কিমান হৈ যাব 3 হৈ যাব 3/1 ওপৰত হৈ যাব 3 আৰু এটো কিমান হ'ব r1 তলত হ'ব r2 তাৰপিছত হোল স্কয়াৰ ইনটু h1/h2 ইকুৱেল টু 9/8 মানে এটা 3 এটো 3 নৰক যাবগে 3 বাৰ হ'ব আৰু r1/r2 হোল স্কয়াৰ ইনটু h1 আৰু h2 দিয়া আছিল 2:3 তো 2/3 বহাই দিয়া ইয়াত ওপৰত থাকিলে কিমান 3/8 তাৰপা কিমান হ'ব এতিয়া r1/r2
এফালে কিমান হ'ব 3/8 ইনটু উল্টি যাব এইটো 2/3 টো ইফালে গ'লেকে 3/2 হৈ যাব তো কিমান হ'ব তেতিয়াহ'লে আৰু লগতে স্কোৱাৰটো ইফালে লৈ যোৱা তো ৰুট হৈ যাব তো কিমান হ'ব এইফালে 16 আৰু ওপৰত হৈ গ'ল 9 আন্ডাৰ ৰুট 9/16 এতিয়া কি কৰিবা 9 টো কিমান 3 হৈ যাব আৰু ৰুট অভাৰ 16 মানে হৈ গ'ল 4 তো আনসাৰ কিমান হ'ব তেতিয়াহ'লে R1 আৰু R1 is to R2 3 is to 4 হ'ব আছে না অপচন আছে 3 is to 4 তাৰপিছতে ইয়াত কি ক'লে যদি 11 12 14 14 15 17 19 20 আৰু 21 তথ্যসমূহৰ পৰা 21 বাদ দিয়া হয় তেতিয়াহ'লে নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস হ'ব মধ্যমাৰ হ্ৰাস মানে কিমানটা মানে মিডিয়ানটো ডিক্ৰিজ হৈছে কিমান মধ্যমাটো কমি গৈছে তো ফাৰ্ষ্টে তুমি জানিব লাগিব নতুন মানে অৰিজিনেল কিমান আছিল মধ্যমা অৰিজিনেল মধ্যমাৰ কাৰণে কেনেকৈ উলিয়াই ইয়াত ফাৰ্ষ্টে ডাটাটো চাই লোৱা কেইটা আছে 1 2 3 4 5 6 8 8 9 তো 9টা হ'লে মানে মাজৰটো কিমান হ'ব মাজৰটোকে মধ্যমা বুলি নকওঁ জানো এইটো অৰিজিনেলিটো আছিলে কিমান তেতিয়াহ'লে 15 আছিলে আৰু যদি এইটো জানে যদি এতিয়া আঁতৰাই দিয়া এইটো 21 টো যদি আঁতৰাই দিয়া তে কিমান হ'ব তেতিয়াহ'লে এতিয়া মাজত কোনটো পৰিব এতিয়া চোৱা এতিয়া মাজত কাগৰ মাজত পৰিব 14 আৰু 15 টো দুইটাই মাজত পৰিছে নে এতিয়া 14 আৰু 15 দুইটাইটো ল'ব নোৱাৰে তো তাৰ মাজত থকাটো ল'ব লাগিব তো 14 আৰু 15 ৰ মাজত কি পৰে এডোখৰ পৰিব 14.5 হয় নে 14 আৰু 15 ৰ মাজত কি থাকে 14.5 থাকে তো এটা যদি কমাই দিয়া কিমান হ'ল 14.5 টো আমাক কি হৈ দিছিলে মধ্যমা হ্ৰাস হৈ দিছিলে ডিক্ৰিজ কৰিলে কিমান হ'ব হৈছে তো 15 ৰ পৰা 14.5 কমাই দিয়ে মাইনাস মানে 0.5 থাকিব অপচন হ'ব সি যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেনেহ'লে ফলাফলৰ সংখ্যা হ'ব এটা মুদ্ৰা যেবাৰ টছ কৰা নহওক বা যেটা মুদ্ৰা টছ কৰা নহওক লাগে ফৰ্মুলাটা আছিলে হেতু হৈছে 2 to the power n 2 to the power n মানে কি হয় কেইবাৰ তুমি টছ কৰিলা n কেইবাৰ টছ কৰিলে তিনিবাৰ টছ কৰিলে নাই তিনটা মুদ্ৰা তাৰমানে তিনটা মুদ্ৰা বা তিনিবাৰ একেটা কথা তো 2 কিউব মানে কিমানটা ওলাব ৰিজাল্ট এটা হলে 8টা ওলাব ফলাফল দিছিলে 8টা অপচন হ'ব ডি এটোটো কৈতে কিতাপৰ কোৱেশ্চন কিউব ৰুট 8 মানে কিমান হ'ব এটো 2 হ'ব প্লাস 3 হ'ব ৰুট 27 কিউব ৰুট 27 প্লাস কিউব ৰুট 64 মানে হয় যে 4 ইকুৱেল টু আনসাৰ ওলাব 9 এটো মনতে আছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা বুলি অপৰিমেয় সংখ্যা বুলি হৈছে ইৰেশনাল নাম্বাৰ কোনটো হ'ব এতিয়া চোৱা এটোটো তুমি কি হ'ব এটো ৰুট 2 লিখিব পাৰিবা আৰু তলত লিখিব পাৰিবা 2 ৰুট 2 তো ৰুট 2 কেনসেল যাব থাকিলে কিমান 1/2 থাকিব এটা পৰিমেয় সংখ্যা হৈ যাব কাটিব নোৱাৰিবা এটো ৰুট 3 আৰু ৰুট 5 কাটিব নোৱাৰা তো এটো অপচন হ'ব বাকি কিটাটো ইয়াটো কাটিব পাৰিবা এটো আৰু এটো 7 এ 63 এটো কাট খাই যায় তো এটো কাট খাব এটো হে কাট নহয় তো অপচন বি হ'ব px equal to x cube plus 4x square minus 3x plus 2 বহুপদটো x plus 1 এৰ হৰণ কৰিলে এটো এটা ভাগে কিমান হ'ব দিছে তো ভাগে খুব পাই দিটো ক্লাস 9 ত পাই আহিছিলা যে এটা বহুপদ gx এ px ক হৰণ কৰিলে x plus 1 এৰে px ক হৰণ কৰিলে ভাগে কিমান হয় x equal to -1 হয় মানে x ৰ ভ্যালুটো বহাই দিয়ে হেতু হ'ব তোমাৰ ভাগে x ত x বিলাকত x ৰ ভ্যালুটো বহাই দিলে মানে যেটো আনসাৰ ওলাই হেতু হ'ব কি তোমাৰ ভাগে তো কিমান হ'ব এতিয়া -1 যদি বহাই দিয়া -1 কিউব plus 4 into -1 square minus 3 into -1 plus 2 কৰিলে কিমান হ'ব -1 কিউব কৰিলে -1 এ হ'ব plus 4 into এটো হৈ যাব কিমান 1 তো 4 এ হ'ব আৰু মাইনাস হৈ যাব plus 3 plus 2 তো কিমান হ'ব তেতিয়া হলে এটো হৈ যাব 4 plus 3 7 2 minus 1 1 7 plus 1 8 হ'ব অপচন হ'ব সি এটা বহুপদ ৰাশি লেখটো x অক্ষক দুটা বিন্দুত কাটে x অক্ষক যদি দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদৰ শূন্য সংখ্যা কিমান হ'ব এতিয়া বহুপদৰ লেখ দা x অক্ষক যেটা বিন্দুত কাটে হিমানটাটো শূন্য থাকে হয় নে এটা x অক্ষক এডাল কেটা বিন্দুত কাটিলে বলে দুটা বিন্দুত কাটিলে আৰু x y এটা বিন্দুত কাটিলে তো দুটা শূন্য হ'ব হয় নে তো অপচন কোনটো হ'ব কমেও 1 এটা হ'ব না দুটা হ'ব লাগিব at least 2 এতিয়া at least 2 হ'ব নোৱাৰে কাৰণ দুটা বিন্দুত কাটে বুলি তো সাৰ্টেনলি কৈ দিছে ন তেতিয়াহলে দুটাই থাকিব at most 1 at most 2 তেতিয়াহলে at most 2 হ'ব মানে খুব বেছি দুটা হ'ব তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কাৰণে কি হ'ব এতিয়া দুটা চলকযুক্ত কোন x আৰু y দুটা চলক আছে তো এটো হবে অপচন আৰু ৰৈখিক বুলি কৈছে তো পাৱাৰ বিলাক 1 হ'ব লাগিব ইয়াৰটো নহয় ইয়াৰো নহব আৰু ইয়াৰো নহব তো অপচন এ হ'ব p কি মানৰ বাবে তলত দিয়া সমীকৰণ জোৰা এটা অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান থাকিব হলে কি আছিল কথাটো a1/a2 is not equal to b1/b2 আছিলে নে
তো তেতিয়াহ'লে এটা কি হ'ব 4/2 is not equal b1 কিমান p আৰু b2 হ'ব 2 তো 2 আৰু 2 কেনসেল যাবগে থাকিলে কিমান p is not equal to 4 মানে p 4 ৰ ভ্যালুটো এটা কোনোবা এটা উদাহৰণ আছিল তোমালোকৰ হেতুকে দিলে MCQ তো কোনটো হ'ব তেতিয়াহ'লে for all values of p except 4 এটো হ'ব p ৰ বাহিৰে সকলো মান নেক্সট তো কি ক'লে p কি মান হবে p - 2x² + 3x + 5 = 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় বুলি ক'লে দ্বিঘাত সমীকৰণ যদি হ'ব নহয় তেতিয়াহ'লে দ্বিঘাত সমীকৰণ কেতিয়া নহব যদি a ইকুৱেলটো তাৰমানে 0 যদি হৈ যায় হয় নাই a 0 হৈ গ'লে মানে এবাৰ কাটি দিছো a ইকুৱেলটো যদি 0 হৈ যায় তেতিয়াহ'লে গোটেই x² পদটোৱে নাকি হৈ যাব তেতিয়াহ'লে থাকিব 3x + 5 তো তেতিয়াহ'লে p - 2 কিমান হ'ব তেতিয়াহ'লে এতিয়া p এনেকুৱা এটা ভ্যালু হ'ব লাগিব যেটো বহাই দিলে মানে তুমি 0 হ'ব লাগিব p ত কি ভ্যালু বহাব লাগিব 2 বহাব লাগিব 2 - 2 কৰিলে 0 হ'ব তো p ইকুৱেলটো কিমান হ'ব তেতিয়াহ'লে 2 নেক্সট কি ক'লে 19 ax² + bx + c = 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান বুলি ক'লে b² - 4ac তেতিয়াহ'লে কি হ'ব b² - 4ac হৈ যাব বাস্তৱ আৰু অসমান বুলি ক'লে মানে গ্ৰেটাৰ দেন 0 হ'ব আৰু b² - 4ac কে আমি কি বুলি কওঁ d বুলি কওঁ মানে ডিসক্ৰিমিনেন্ট তো হৈ যাব কিমান d গ্ৰেটাৰ দেন 0 অপচন নম্বৰ b 4 9 14 19 24 শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিব পাৰি এতিয়া যিকোনো এটা পদ এতিয়া a70 বুলি ক'লে a70 ক তুমি কি বুলি লিখিব পাৰিবা a + 16 9d লিখিব পাৰিবা নে কেনেকৈ লিখো এটো a + n - 1d হয় নাই a + 70 - 1d হ'ব তো a + 16 9d হৈ যাব অপচন নম্বৰ b এটা b d কিমান হ'ব d কিমান হ'ব 9 - 4 হ'ব 5 হ'ব নে a + 69 * 5 সেইকাৰণে হ'ব অপচন বি যে নেক্সট কোৱেশ্চনটো চোৱা এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350 বুলি ক'লে প্ৰথম পদ মানে কি a1 বা a ইকুৱেল টু দিয়া আছে -20 আৰু প্ৰথম 20টা পদৰ যোগফল মানে s20 ইকুৱেল টু দিয়া আছে -350 তেতিয়ালে হইলে কি তেনেহলে তলৰ কোনটো হিহঁতৰ শেষ পদ মানে l উলিয়াব গৈছে ফৰ্মুলাটো কি আছিলে sn ইকুৱেল টু n/2 তাৰপিছত আসলে a + l আসলে না নকা ফৰ্মুলা শেষ পদুলৰ তাৰপিছত sn মানে কি মানে s20 হয় তো n/2 মানে এতিয়া 20/2 হৈ যাব তেতিয়াহলে a কিমান দি আছে -20 প্লাস l টো আমি উলিয়াব লাগে s20 কিমান দিলে -350 এটো হৈ যাব 2 এ যদি পিছত কাটি দিয়া 10 তো থাকিলে 10 -20 প্লাস l এটা কি হ'ব 10 ৰ 0 টো এটো 0 কাট খাই গ'ল থাকিলে কিমান -35 আৰু এফালৰ এতিয়াটো কিমান এটো খুল খাই যাব তো -22 এফালে যদি গুছি আহে +20 হৈ যাব এফাল থাকিলে l তো কিমান হ'ব তেতিয়া হলে অপচন l equal to -35 + 20 কৰিলে -15 অপচন হ'ব c নেক্সট লৈ চাও হা যদি ত্ৰিভুজ ABC AB = 6 cm বুলি ক'লে AB ডাল গোটেইডালকে দিয়া আছে 6 আৰু DE parallel BC DE ডাল BC সমান্তৰাল আকৌ A = 1/5 AC ইয়াক ঠিক কৰি লচোন AE = 1/5 AC মানে কি AC টো যদি লৈ আনা এফালে তো AE/AC হৈ গ'ল নাই মানে এটা অনুপাত ওলাই গ'ল ইকুৱেল টু কিমান দিয়া আছে 1:5 AE 1 হলে মানে এডাল 5 হ'ব তাৰমানে তেলে ক'লে কি তেন্তে AD দৈৰ্ঘ্য এই AD ডাল হৰিছে AD কেনেকৈ উলিয়াবা তুমি AD/DB উপপাদ্য 6.1 নম্বৰতে কি হ'ব এটো AD/DB = AE/EC হ'ব নে AE/EC আচ্ছা কিন্তু ইয়াতো এফালে AD/DB নাই দিয়া মানে AE/ এফালে তো আমি EC টো নাজানো আমাক AC হে জানো মানে আমি তো AC জানো এটো EC 5 নহব গোটেইডাল এডাল গোটেইডাল 5 হ'ব তেতিয়াহলে ঠিক আছে আমি এটো অনুপাত নলও আমি এনেকৈ ল'ব লাগিব AD/ তুমি যদি AB লোৱা AD/AB যদি লোৱা আৰু ইফালে কিমান হ'ব তেতিয়াহলে AE/AC হৈ যাব আৰু ইয়াতো AD/AB এতিয়া AD টো AD থাকিব AD টো উলিয়াবলৈ কৈছিল হয় না AD উলিয়াব কৈছিল না AD উলিয়াব ক'লে তো AD উলিয়াব ক'লে তেতিয়াহলে AB টো কিমান ক'লে 6 কৈছিলে আৰু ইফালে AE মানে 1 আৰু AC কিমান পাইছিলো AC A/AC মানে 1/5 পাইছিলো তো A/AC = 1/5 বহাই দিয়া তেতিয়াহলে কিমান হৈ যাব এটো AD =
6 টো ইফালে গ'লে গুচি যাব তো 6/5 6/5 মানে কিমান হ'ব 5 গুণ 5 পইণ্ট দিব লাগিব 5 টু যা 1.2 অপশ্যন হ'ব চি তেতিয়াহ'লে আকৌ 23 অপশ্যনটো ইয়াত কি ক'লে AB by QR equal to AC by PQ QZ by QP equal to XY by PR আৰু angle A equal to angle Q equal to angle Z তেন্তে তলৰ কোনটো সত্য বুলি ক'লে এতিয়া চোৱা এটা বেসিক ফান্ডা আছে কি যদি এটা ত্ৰিভুজৰ মানে ইয়াতো তিনটা ত্ৰিভুজৰ কথা কৈছে হৈছে তো কোৱা হৈছে নাই তোমালোকেতো দুটা ত্ৰিভুজৰ কথাহে শিকিছিলা ইয়াতো তিনটা ত্ৰিভুজৰ কথা কৈ দিলে তেতিয়াহ'লে এনেকুৱা ক্ষেত্ৰত বেছি একো প্ৰবলেম কৰিবলৈ নালাগে মানে বৰ বেছি যদি এটো দিগদাৰি দেখিছে কিন্তু ইমান দিগদাৰি নহয় তোমালোকে এটা কথা জানিব লাগিছিল যে যিমান বিলাক কংগ্ৰুৱেন্ট ট্ৰায়াঙ্গল আৰু যিমান বিলাক তোমাৰ সিমিলাৰ ট্ৰায়াঙ্গল আছে এইবিলাকতে কি হয় প্ৰথম মানে যিবিলাক ইকুৱেল এংগল হয় ইকুৱেল এংগল বিলাক সমান সমান প্লেছত থাকে মানে সেম প্লেছত থাকিব যদি এংগল A টো ফাৰ্স্ট আহিছে তো ইটো ত্ৰিভুজটো এংগল Q টো ফাৰ্স্ট আহি ইটো আৰু থাৰ্ড ত্ৰিভুজটো এংগল Z টো ফাৰ্স্ট আহিব লাগিব তেতিয়াহ'লে তেনেকুৱা কোনটো আছে চোৱাচোন ইয়াত যদি A আছে A ফাৰ্স্টত আছে তেতিয়াহ'লে ইফালে Q ফাৰ্স্টত থাকিব লাগিব আছে A আছে ফাৰ্স্টত Q আছে ফাৰ্স্টত নেক্সট কে কি থাকিব লাগিব Z ফাৰ্স্টত থাকিব লাগিব ইয়াত আছে জানো Z নাই ইয়াত আছে নে ইয়াত B ফাৰ্স্টে আছে B টো মানে A টো মাজত আছে তেতিয়াহ'লে Q মাজত থাকিব লাগিব নাই তেনেকুৱাটো কোনটোত আছে কি ইয়াতো নাই এটোত আছে নে A ফাৰ্স্টে আছে Q ফাৰ্স্টে আছে Z ও ফাৰ্স্টে আছে তেতিয়াহ'লে অপচন হ'ব D ইয়াৰ কোনটো মানৰ বাবে 7, -2 5, 1 আৰু 3, k বিন্দু কেইটা একে ৰেখীয় এতিয়া একে ৰেখীয় হলে মানে কি আছিল হাফ এই ফৰ্মুলাটো x1 whole into y2 minus y3 plus x2 y3 minus y1 whole into plus x3 whole into y1 minus y2 equal to কিমান আহি গ'ল আহি যাব 0 আহি যাব একে ৰেখীয় হলে মানে 0 হ'ব এতিয়া x1 কিমান x1 হ'ব 7 y2 হ'ব তোমাৰ 1 minus y3 মানে k হ'ব plus x2 কিমান হ'ব ইয়াত 5 y3 মানে k minus y1 হ'ব -2 তেতিয়াহ'লে হৈ যাব এইটো +2 plus x3 হ'ব আকৌ 3 আৰু y1 হ'ব -2 minus y2 হ'ব 1 এটা হাফ তো যদি ইফালে গুচি যায় এফালে 0 লগত ইনটু হৈ লৈ হাফ কি হৈ যাব 0 হৈ যাব ন তো হাফ নো লিখিব নালাগে তো 7 into 1 7 minus 7k plus 5k plus 10 হ'ব এটো কিমান হ'ব -3 হৈ যাব না -2 আৰু -1 কৰি পেলাই -3 plus 3 -9 equal to 0 তো হ'ব কিমান হ'ব -2k 10 minus 9 হ'ব 1 আৰু 7 তো 7 plus 1 হ'ব 8 ইফালে গুচি যাব -8 মাইনাস কেনসেল যাব কে 2 8 অক থাকিলে 4 k equal to হ'ব 4 এতিয়া হলে নেক্সট টু চাও 25 a কি মানৰ বাবে a 4 আৰু b 2,7 বিন্দুটোৰ মাজৰ দূৰত্ব 5 একক হয় বুলি ক'লে এতিয়া দূৰত্বটো আমরা কি কৈছিলে ab equal to 5 হয় না ফৰ্মুলাটো কি আছে √x1 - x2 মানে a - 2 whole square plus y1 - y2 whole square y1 হ'ব 4 - 7 whole square equal to কিমান হ'ব 5 তো ৰুট ডাল ইফালে গুচি যাব তাৰ আগতে এটা লিখিলো a - 2 whole square plus 4 - 7 - 3 হ'ব -3 square equal to ৰুট ডাল যদি ইফালে গুচি কিমান হ'ব স্কয়াৰ আহি যাব ন তো a - 2 whole square equal to 25 হ'ব -3 to square to কৰিলে মানে 9 হৈ গ'ল ইফালে গুচি গ'লে -9 হ'ব নেক্সট কি হ'ব a - 2 মই কি কৰো ইফালে স্কয়াৰ টু ইফালে লৈ যাওঁগে এটো কিমান হ'ব 25 - 9 মানে 16 হৈ গ'ল তো a - 2 equal to 4 হৈ যাব প্লাস মাইনাস 4 বাৰু কিন্তু চাই লওঁচোন বাৰু 4 এটো প্লাস মাইনাস 4 হ'ব প্লাস মাইনাস 4 - 2 তো ইফালে যাব হৈ যাব +2 তো হ'ব কিমান 6 বা -4 - 2 কৰিলে মানে -2 হ'ব পাৰে তো কোনটো আছে অপচন 6 or -2 ঠিক আছে এটো তারপর কি কলে cot 25 cot 35 cot 45 cot 55 cot 60 গোটেইটা কমপ্লিমেন্টাৰী এংগল হয় আৰু কমপ্লিমেন্ট মানে অসমত কি কয় পূৰক কোণ বিলাকৰ এনেকুৱা থাকিলে মানে গোটেইখিনি ইনটু কৰিলে মানে হলে 1 ওলাই যদি কনসেপ্টটো জানা পাৰিবা আৰু এটো নকৰাকে ডাইৰেক্ট কোন আছে এটো ডি অপচন D1
sec a plus tan a equal to 1 by x তেতিয়াহ'লে x plus 1 by x আৰু 1 by x মানে কিমান হয় sec a plus tan হয় কিন্তু আমি x টো নাজানো x টো উলিয়াই ল'ব লাগিব এতিয়া চোৱা sec a plus tan a এটো কৰি পেলাই কিমান পাইছা 1 by x x কেনেকৈ ওলাব x যদি উল্টাই দিও হয় না x টো যে ওপৰলৈ যাব কি 1 টো তললৈ আহি যাব বুজিছা নে তো যদি ইয়াক তেতিয়াহ'লে উল্টাই দিও কিমান হ'ব এটো 1 by sec a plus tan a equal to কিমান হ'ব x এটা তোমাক কি কৰিব কৈছিলে তোমাক সুধিছিলে যে x plus 1 by x plus 1 by x মানে কিমান হ'ব ইয়াক x মানে কিমান x মানে হৈ গ'ল 1 by sec a plus tan a plus 1 by x 1 by x মানে কিমান আছিলে sec a plus tan a এতিয়া মই এটা ফৰ্মুলা জানো তো মই হেতু কৰিম তোমালোকে যদি জানা তো কৰিবা এটো কিন্তু এডভান্স ফৰ্মুলা হয় নাজানো তোমালোকে জানা না জানা 1 by sec a plus tan a হয় sec a minus tan a তো এই ফৰ্মুলা বিলাকে হেল্প কৰে নহলে তোমালোকে তো এলসিএম বা লসাগু লৈ পেলাই কৰিব পাৰিবা বাৰু এক মই কিন্তু এনেকৈ কৰিম sec a plus tan a কোড গুছি গলগে অলৰাইট কিমান হ'ব তেতিয়াহ'লে দেছা মাইনাস tan a plus tan a গুছি যাবকে থাকিলে কিমান 2 sec a মানে অপশন কোনটো হ'ব এটো অপশন বি হ'ব বি বুজি পালা নেক্সট লে চাও বলা 28 চিত্ৰত দিয়াৰ দৰে এংগল QOR = 100 QOR কোনটো এটো 100 ডিগ্ৰী হলে এতিয়া সো এটো তোমালোকে যদি জানা এটো ইয়াত 90 ডিগ্ৰী হয় আৰু ইয়াত 90 ডিগ্ৰী হয় আৰু এটো আৰু এটো প্লাস কৰি পেলাই 180 ডিগ্ৰী হয় তো এটো 100 হলে মানে এটো 80 হ'ব আৰু সমানে যদি ইয়াক ভাগ কৰি তাহলে এটো 40 আৰু এটো 40 যদি ভালকে MCQ কৈছিলা তেলে জানিবা তেল তোমাক সুধিছিলে কি তেনেহলে OPR মানে OPR এটো হয় আধাটো সুধিছে এটো আধাটো কিমান বুজি পাইছা কোনটো কথা কলো এটো 40 হৈ যাব আৰু এটো 40 হৈ যাব তো QPO বা OPR দুইটা 40 40 হলে কিমান OPR কিমান হ'ব 40 হ'ব অপশন ডি the area of a sector of a circle with radius r and central angle 30 degrees এটো কি আৰু theta by 360 pi r square এটো আসলে সেক্টৰ মানে বৃত্ত কলাৰ তলি তো থিটা টো আসলে 30 এটা 360 into pi r square টো এনেকৈ ৰাখিছে তো মই চেঞ্জ নকৰো ইয়াক pi square থাকক 0 0 গুছি গল 3 12 গুণ 36 আৰু হ'ব কিমান তেতিয়া হলে pi by 12 ইয়াৰ মতে যদি মই লিখো অপচন মতে pi by 12 r টো আহি গল ক্যাপিটেল তো pi by 12 ক্যাপিটেল r স্কয়াৰ হ'ব অপচন সি next 30 এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 মই স্পিড কৈছো হা তোমালোকে যেনেকৈ কৰিব লাগে পৰীক্ষাত এটো হ'ব কেন্দ্ৰ O আৰু কি ক'লে ইয়াত এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 মানে ইয়াৰ পৰা দিলো মই জানিবা এটো পইণ্টৰ পৰা এটো এডাল হ'ব 24 আৰু কি ক'ব তেলক তেতিয়াহলে এডাল জয়েন কৰি দিয়া এডাল হ'ব তোমাৰ এডালটো স্পৰ্শক তো এটো 90 ডিগ্ৰী হৈ গল আৰু এডাল দূৰত্ব কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব মানে কেন্দ্ৰৰ পৰা কিউ এটো হ'ব অপচন পইণ্ট কিউ তো কেন্দ্ৰৰ পৰা কিউ দূৰত্ব 25 হলে মানে বৃত্তটোৰ ব্যাসাৰ্ধ এটো হৈ গল ও এটো যেনিবা পি দি দিও তো OP ডাল কিমান হ'ব তে কিমান আছে এটো সিধাসিধি পাইথাগোৰাছৰ লটো ইয়াত ইউজ হ'ব তো তেতিয়াহলে হ'ব কিমান আছিল এটো 20 কি আছিল পাইথাগোৰাছ লটো p স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু a স্কয়াৰ তেতিয়াহলে ইয়াৰ জায়গাত p কিমান 25 হ'ব 25 স্কয়াৰ প্লাস b মানে তো কিমান এটা ৰেডিয়াছ ডালৰ কথাই কৈছে বা OP মই r বুলি লিখি থৈ দিও ইকুৱেল টু h মানে 24 স্কয়াৰ তাৰ পাছত কিমান হ'ব এটো r স্কয়াৰ ইকুৱেল টু 24 মানে 576 এফালে মাইনাস হৈ যাব 625 শুন মাইনাসত আছে নি এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 কিউৰ পৰা এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 ঠিক আছে আৰু কেন্দ্ৰৰ পৰা কিউ দূৰত্ব 25 মই ইয়াত টকে ভুল কৰি দিলো এটো ইয়াত 90 হ'ব নালাগিব ইয়াত 90 হ'ব মানে ইয়াত 90 ডিগ্ৰী তোলে তো তেতিয়া হলে হ'ব এটো p টো কিমান হৈ যাব মানে হাইপোটেনিয়াস h ডাল বনিব এডাল 25 ডাল তেতিয়া হলে ইয়াত হ'ব কিমান তাহলে p হ'ব তেতিয়া হলে তোমাৰ 24 ডাল p হ'ব তো 24 স্কয়াৰ প্লাস b
তো বি আমাৰ ক্ষেত্ৰত OP হ'ব OP স্কোয়ার ইকুয়াল টু এইচ আমাৰ ইয়াত কি হ'ব তেল হাইপোটেনাছ 25 স্কোয়ার তো কিমান হ'ব তো 576 প্লাস OP স্কোয়ার ইকুয়াল টু হ'ব 625 OP ইকুয়াল টু ৰুট ওভাৰ 625 minus 576 কিমান হৈ যায় এইটো কৰিলে মানে 49 হয় কৰিলে মানে এইটো 7 ওলাব অপচন হ'ব ডি 7 সেন্টিমিটাৰ 31 তো যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান এটা বৃত্তৰ পৰিসীমা কিমান ওলাই 2 পাই r ইকুৱেল টু কিমান পাই r স্কয়াৰ হ'ব তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ r উলিয়াব গৈছে এতিয়া কিমান হ'ব 2 পাই নহব পাই আৰু পাই কেনসেল যাবগে r টোৱে এটা rক যাবগে তো r ইকুৱেল টু কিমান ললে 2 একক r ইকুৱেল টু 2 ইউনিট অপচন এ 32 তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মানে একে ধৰণৰ ঘনক মুৰে মুৰে অনুভূমিকভাৱে সংযোগ কৰা হ'ল সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন ঘন এককত মানে তিনটা ঘনক আছে তো তিনটা ঘনক কেনেকুৱা তিনটা ঘনক আছিল এই ধৰণৰ আৰু এটা যদি দৈৰ্ঘ্য বিলাক কে হয় তেতিয়াহলে ইয়াৰ ঘনকটোৰ আয়তন কিমান হ'ব কে কিউব হ'ব না এল কিউব হেমতে কে কিউব তো তিনটা যদি যোগ কৰে তো কে কিউব প্লাস কে কিউব হ'ব না তো কিমান হ'ব তেতিয়াহলে 3 কে কিউব হ'ব না অপচন হ'ব ডি 3 কে কিউব এত কি ক'লে সমান ব্যাসাৰ্ধ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান ব্যাসাৰ্ধ r কিটা ইকুৱেল বুলি ক'লে সমান ব্যাসাৰ্ধ এটা বেলন আৰু শংকুৰ বক্ৰপৃষ্ঠ বেলনৰ বক্ৰপৃষ্ঠ কালি কিমান আছিল 2 পাই r h ইকুৱেল টু কিমান বুলি ক'লে শংকুৰ বক্ৰপৃষ্ঠ কালি তো পাই r l হয় তো পাই যাবগে ব্যাসাৰ্ধ একেটাই তো r যাবগে তো l কিমান হ'ল 2 h আৰু কি ক'লে and the height of the cylinder is 2 মানে হেৰি বেলনটোৰ উচ্চতাটো দিয়া আছে 2 into 2 মানে কিমান হ'ব l টো 4 হ'ব 4 সেন্টিমিটাৰ 34 প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্যমৰ মধ্যমা প্ৰথম পাঁচটা মৌলিক সংখ্যা কি 2 3 5 7 11 সকল পাঁচটা মাধ্যটো কেনেকৈ হ'লে যোগ কৰি পেলাই গোটেইটা হৰণ কৰি দিয়া মানে 2 plus 3 plus 5 plus 7 plus 11 divided by কিমান কেটা আছে পাঁচটা আছে এটো লব মাধ্য ন কিমান হ'ব 5 5 10 17 17 7 কিমান 27 28 by 5 কৰিলে মানে 5 5 গুণ 25 থাকিলে 3 পইণ্ট দিলে 6 5.6 আৰু মধ্যমা কিমান হৈছে ন মধ্যমা মিডিয়ান তো 5 হ'ব 5.6, 5 অপচন হ'ব সি এটা বিশুদ্ধ লঘুগুটি মানে লঘুগুটিটো ধুই মেলি ললে তপা বিশুদ্ধ কৰি ললে দুটা বিশুদ্ধ লঘুগুটি একেলগে মাৰি পঠিয়ালে দুয়োটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা কিমান একে সংখ্যা নোপোৱা এতিয়া দুটা লঘুগুটি যদি মৰা যায় ফৰ্মুলাটো আছিল 6 to the power n তো অপচন কিমান হ'ব 36 টা ৰিজাল্ট ল'ব তোমাৰ যেনেকৈ সেই 2 to the power n আছিলে তোমাৰ কিহৰ কাৰণে কইনটো কাৰণে মুদ্ৰা টছ কৰিলে তেনেকৈ 6 to the power n এই লঘুগুটিৰ কাৰণে হয় তো 36 টা ৰিজাল্ট অফ এতিয়া একে সংখ্যা নোপোৱা একে সংখ্যা মানে বুজি পাইছা না তোমালোক কি হদিছিলে তোমালোক যেনেকৈ 1,1 বলে 2,2 এনেকৈ 3, তেনেকৈ কেইটা ওলাব পাৰে 6টা ওলাব পাৰে নে 1,1 2,2 3,3 4,4 5,5 6,6 তো 6টা ওলাব পাৰে তো 36 minus 6 টা মানে কি হ'ব 6 টা একে আছে তো একে নহয় কেটা 30 টা হয় না তো 30 ওপৰত হ'ব আৰু টোটাল ৰিজাল্ট কিমান 36 নাম্বাৰ ফেভৰেবল আউটকাম ডিভাইডেড বাই কি আছে টোটাল আউটকাম 30 by 36 কৰিলে কিমান কি হৈ যাব 6 যাব না 6 6 5 6 5 গুণ 30 6 গুণ আৰে তো কিমান হ'ব তেতিয়াহ'লে 5 by 6 অপচন সি ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰা হ'ল আখৰটো i আৰু x ৰ মাজত থকা সম্ভাৱিতা i আৰু x ৰ মাজত থাকিব লাগিব এতিয়া i আৰু x ৰ মাজত কিমানটা আছে হিচাপ কৰা j k l m n o p q r s t u v w abc পঢ়িব লগাত পঢ়িছে 12 13 14 না 14 তো 14 আৰু তলত কিমান হ'ব 26 টা আছিল নাই হৈ থাকিল যোগ কৰিছে 26 টা আছে তো কিমান হ'ব এটো 2 হ'ব ইয়াত 7 হ'ব 2 7 গুণ
213 তো কিমান হ'ব 7/13 37 কি ক'লে এইটোতো কিতাপৰ কুৱেশ্যন p is proportional to q আৰু p equal to 6 হ'লে q 30 এতিয়া চোৱা এইটো এনেকুৱা কুৱেশ্যন বিলাক চিধা চিধি চাব লাগে 6 পৰা 30 লে যাওঁতে কিমান গুণ বাঢ়িছে মানে কিমান টাইম মাল্টিপ্লাই হৈ যায় ইনটু 5 হৈছে ন তো 2 পৰা তেতিয়াহ'লে q লৈ যাওঁতে কিমান হ'ব লাগিব ইনটু 5 হ'ব লাগিব তো 2 5 গুণ 10 এইটো সবে জানাই চাগে মই ভাবি ললো তলৰ কোনটো পূৰ্ণ ঘন 343 হ'ব আৰু 7 কিউব তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ 343 নাই 169 13 স্কুৱেৰ তলৰ কোনটো পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিবলৈ যিয়ে মোৰ বাস্তৱ সংখ্যাৰ গোটেই ৰিয়েল নম্বৰ এমচিকিউ 56 টা চাইছিলে হেতৰ কাৰণে বহুত ইজি কোৱেশ্চন গোটেইখিনি মই চাগে ইয়াৰ যিমান কেইটা কোৱেশ্চন আছে তাৰ পৰা আহিছে 56 টা কাৰণ তাতকৈ এডভান্স কোৱেশ্চন কাটিব নোৱাৰে দিব কি তাৰ পৰা আহিব 17/8 হ'ব এইটো 2 কিউব হ'ব 125 এইটো কিমান হ'ব 5 কিউব 2 কি 5 স্কয়াৰ টো হ'ব ওপৰটো কটাকটিও কোনো নাযায় তো 1 2 3 এই গোটেই কিটাই হ'ব অপচন 1 2 আৰু 3 অপচন ফৰ এনি প্ৰাইম p যিয়ে বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ মোৰ হে এমচিকিউ টো চাইছিলা ভিডিওটো হে জানে এটো p আৰু q প্ৰাইম হলে মানে p স্কয়াৰ আৰু q স্কয়াৰ হয় কো প্ৰাইম মানে সহমৌলিক সংখ্যা হয় তাৰ পৰা x square plus bx plus c মই কালি এটা ভিডিও বনাই দিছিলো 2024 চনৰ লাষ্টৰ কোৱেশ্চনটো যদি চালা তুমি কমেন্টত জনাবা মই চাইছিলো বুলি তো হে কোৱেশ্চনটো যে চালা ন এডোখ ধুনিয়াকে হি কৰিব পাৰে মই জানো মই তোমালোকৰ ওপৰত বিশ্বাস আছে যে কৰিব পাৰিলে এডোখ ভাঙিব বুলি জানা তোমালোকে আৰু আনকি হে কন্ডিশনটো এটো দিছিলে x square plus bx plus c তো দেখিলা না হে 4 মাৰ্কত নাহিলে কিন্তু 1 মাৰ্কত হে গলেটো x square plus bx plus c has zeros alpha and beta মানে x square plus bx plus c কালি এটো নিচিনাই কৰি যোৱা কি কৰিবলা alpha plus beta equal to minus b by a মানে minus b by কৰিলে মানে কিমান হ'ব minus b আৰু তলত হ'ব a মানে কিমান 1 তো minus b হি যাব আৰু alpha plus beta কিমান বুলি ক'লে 7 বুলি কৈ দিলে তো minus b equal to 7 হ'ব তাৰমানে b equal to কিমান হৈ যাব minus 7 হ'ব নে b equal to minus 7 হ'ব তেন্তে b আৰু c মান উলিয়া b equal to minus 7 আচ্ছা দুটা আছে ন তো এটো উলিয়াব লাগিব তেলে c টো উলিয়াব লাগিব c টো কেনেকৈ ওলাব এতিয়া alpha square plus beta square equal to দিয়া আছে 29 আচ্ছা c কোপা ওলাই c ওলাই alpha into beta c by a কৰিলে ওলাব তো c by কৰিলে ইয়াত কিমান হ'ব ইয়াত সো c আছে c আৰু a আছে ইয়াত 1 তো c by 1 means c হ'ব এতিয়া তো ভাঙিব জানিলা না ইয়াক হেজটো কোৱেশ্চনটো যদি চাইছিলা একটু ভাঙিব জানিবা a square plus b square ফৰ্মুলা ভাঙিব লাগিব তো alpha plus beta whole square minus 2 alpha into beta হ'ব 29 alpha plus beta কিমান পালা alpha plus beta পাইছিলা minus alpha plus beta পাইছিলা minus b ন না কিমান দিয়া আছিল নহয় সৰি alpha plus beta equal to 7 দিয়া আছিল তো 7 square minus 2 into alpha into beta alpha beta কিমান দিয়া আছে alpha beta c equal to 29 আৰু c টো উলিয়াবগে তো ইয়াৰ পৰা ওলাই যাব ঠিক আছে minus 2c equal to 29 7 7 গুণ 49 minus 49 হৈ যাব এটো so minus 2c 49 over 29 20 থাকিল ডাঙৰ ডকন মাইনাস আছে তো মাইনাস আহিব মাইনাস মাইনাস ক্যালকুলেট যাবগে 2 এ 20 ক যাব 10 বাট c হ'ব অপচন কি c হ'ব 10 অপচন কোনটো হ'ব c 10 এটো b x equal to 0 and যদি এটা বহুপদ px equal to ax cube plus bx square plus cx plus d এর মান x equal to 0 বাবে 10 মানে x ত যদি 0 বহাই দিয়ে কিমান হৈ যাব p0 কিমান হৈ যায় 10 হৈ যায় তো বহাই চোৱা তো a into 0 এটো কিমান হ'ব a into বা কৰি দেখাইছো a into 0 plus এটা তো নাথাকে b into 0 ইয়াত কিমান আছিল পাৱাৰ কেটা কিউব আছিল ইয়াত স্কয়াৰ আছিল প্লাস c into 0 plus d এটো হৈ যায় 10 এইটা তো গুটেকিটা 0 হৈ গল এটো 0 হৈ গল এটো 0 হৈ গল এটো 0 হৈ গল থাকিলে কিমান d equal to 10 তো ইয়াত আমি এটো পালো নেক্সট কি কলা x equal to 1 অৰ বাবে 15 হয় এতিয়া x equal to যদি 1 বহুৱা তেতিয়া হৈ যায় কিমান 15 তো 1 বহালে কি হয় a into 1 cube plus b into 1 square plus c into 1 plus d equal to 15 হ'ব
a into 1 cube মানে কিমান a হ'ব আকৌ b into 1 square মানে b হ'ব c into 1 মানে c হ'ব প্লাস d হৈ গ'ল কিমান 10 এইটো পাছিলো নহয় আমি d equal to 10 এতিয়া equal to হৈ গ'ল 15 তে হদিছিলে কিমান a plus b plus c হে হদিছে মোক a plus b plus c 15 minus 10 হৈ যাব কিমান 5 option c 4x minus y minus 8 equal to 0 আৰু 2x minus 3y plus 6 equal to 0 সমীকৰণৰ লেখটোতে x অক্ষৰ সৈতে উৎপন্ন কৰা ত্ৰিভুজটো এটো যদি জানা কৰিবলে নহলে পাৰিবা নহলে সকে ভয় খালানি অকমান কেনেকৈ কৰে ইয়া কেনেকৈ কৰে ফাৰ্স্টে তুমি বহাই দিয়া ফাৰ্স্ট কোৱেশ্চন ইকুৱেশনটো লৈ লোৱা ফাৰ্স্ট ইকুৱেশন কি আছে মই ৰাফ কৰি লওঁ ইয়া ফাৰ্স্ট ইকুৱেশনটো আছিল 4x minus y minus 8 equal to 0 এটাৰ ফাৰ্স্টে তুমি কৰিবা কি x ত 0 বহাই দিবা x ত 0 যদি বহাই দিয়া এই পইণ্ট এটো নাকি হৈ যাব 0 হৈ যাব সো minus y equal to কিমান হ'ব 8 হ'ব 8 y equal to minus 8 মানে এটা হ'ব কিমান 0, minus 8 কত থাকিব এফাল থাকিব নাই 0, minus 8 টো 0, minus 8 এফাল থাকিব y ক্ষেত্ৰত থাকিব তো 0, বোলে এফাল ইয়াতে দিলো আমি minus 8 তাৰপৰা আৰু এটা তুমি দিয়া মনতে দুটা উলিয়াব লাগে এবাৰ x ত 0 ধৰিছিলা না এবাৰ y ত 0 ধৰি দিয়া y ত 0 ধৰিলে মানে এটো নাকি হৈ থাকিব আৰু থাকিব কিমান থাকিব 4x equal to 0 হৈ যাব 8 টো ইফালে গুছি গলগে তো 4 এ 8 ক দুবাৰ যাবগে তো x equal to 2 তো মানে এবাৰ হ'ব 2,0 2,0 কোনফালে হ'ব এই দুখৰতে হ'ব জানিবা এটা ধৰি ল 2,0 তো এইকেইটা যদি জয়েন কৰি দিয়ে এটো জয়েন কৰি দিলা আৰু 2x minus 3y plus 6 এটো কাৰণে কৰা এতিয়া 2x minus 3y ইয়াত চোৱা 2x minus 3y plus 6 equal to 0 ওপৰখিনি মহাই ল তো কি কৰিবা এতিয়া আকৌ x ত 0 বহাই দিয়া থাকিলে কিমান minus 3y equal to ইফালে যাবগে plus 6 টো হৈ যাব minus 6 minus minus cancel যাবগে 3 এ 6 ত দুবাৰ y equal to 2 x ত 0 y 2 y 2 মানে এডখতে হ'ব এসি পড়লো এই ওদের লাগে থাকি গল এই দেখতে জেনেবা হ'ব x ত কিমান 0 y 2 আৰু ইডাল কি মান হ'ব 2x minus 3y plus 6 equal to 0 বল ন মানে হেৰি y ত এবাৰ 0 ধৰিলো y 0 ধৰিলে কিমান হ'ব 2x minus 3y to 0 হৈ গল তো ইফালে গুছি যাব তো minus 6 হৈ যাব 2x 6 ক 3 মানে x ত minus 3 x ত minus 3 মানে হ'ব এডাল হ'ব মানে ইয়াতে হ'ব x ত minus 3 আৰু y হ'ব 0 এই দুটা যদি কানেক্ট কৰা এনেকে যাব তো চোৱা এটা কি হৈ গল এতিয়া এটা এটো অপচন এটো হেইটো কোনটো মানি লাগে তোমাৰ ত্ৰিভুজটো এটো হল না ত্ৰিভুজটো এটাটো -3,0 হ'ব এটা 2,0 হ'ব আৰু এটা নেজানো হে নজনাটো উলিয়াব নালাগে কেলে নালাগে জানেন কাৰণ দুটা থাকিবই ন সেম সো এটাই আছে -3,0 আৰু 2,0 কোনটো আছে সো এটো -3,0 এটো হয় 2,0 হয় তেতিয়াহলে এটো 3,4 এ হ'ব আৰু হ'বও নাই চোন এটো 3 এফালে 3 হ'ব এফালে 4 হ'ব পাৰে নে পাৰে কাৰণ ইয়াৰ ফাৰ্স্ট ৰোকত হেইকেটা কি পৰে প্লাস কমা প্লাস হয় নাই আৰু এই অপচনটো 3,4 কি হয় প্লাস কমা প্লাস নহয় জানো তেতিয়াহলে এটো হ'ব তো অপচন বি অকমান স্মার্টনেস দেখাব লাগিব যদি x = 2 y = 3 আৰু px + 2y = -10p = 0 ৰেখা দুটা এটা বিন্দুত মিলিত হয় তেন্তে p ৰ মান কিমান এটা p ৰ মান কিমান উলিয়াব কাৰণে তুমি x ত 2 আৰু y ত 3 বহাই দিয়া মানে কিমান হ'ব এটো p x ত 2 বহাই দিয়া +2 y ত বহাই দিয়া 3 -10p = 0 তো কিমান হৈ গ'ল তো 2p + 6 -10p = 0 তো কিমান হৈ গ'ল 6 -2p - 10 মানে -8p হৈ গ'ল = 0 -8p = -6 হ'ব মাইনাস কাট খাই যাব again p হ'ব কিমান 6/8
কাটি দিয়া 2 3 যা 2 4 যা 3/4 ওকে তো 45টা কোৱেশ্চন কমপ্লিট কেনেকুৱা হল তোমালোকৰ মেথছৰ পেপাৰ জনাবা অলপ টাইম আছিলে বেছি টাইম নহয় আৰু ইয়াতে দুটা কোৱেশ্চন মই দেখিছো কিবা 3 মাৰ্ক নে কিমানৰ এইকিটা মই কৰি দিম বাৰু এইটো এটা অপচন দেখিছো মই 53 কোৱেশ্চনটো এইটো কেনেকৈ কৰিলা তোমালোকে মই কৰি দিম ইয়াক আৰু কিবা এটা দেখিছিলো অথনি পাহৰি গলো কোৱেশ্চনটো ক'ত আছিল এইটো আছিল নে দসলে নিব ABC ত্ৰিভুজত AB আৰু AC বাহুত ক্ৰমে x আৰু y দুটা বিন্দু হয় x = 4 cm xb = 10 cm ay = 6 cm এটো আছিল নেকি এটো কিতাপৰ আছে না মই চাবলৈ পাহৰি গৈছো কোনোবা আৰু এটা কোৱেশ্চন আছিল যেটো কিতাপৰ পৰা নাই হাসকে হেকিটা সেটো আছিল নে এটো হ'ব লাগে মোৰ মেবি আৰু এবাৰটো মই অকমান ভাবিছিলো বুলি এবাৰনো 4 কোৱেশ্চনটো কি দিয়ে 4 মাৰ্কৰ কালি মই হেনাখন যেটো বনাই দিছিলো কালি নহয় চাগে পৰখি বনাইছিলো এটো ভিডিও ন এই যে বহুপদৰ ওপৰত যে বনাই দিছিলো লাষ্ট 2024 কি কোৱেশ্চন আহিছিলে বুলি ভাবিছিলো আকৌ তেনেকুৱা কিবা এটা আহিব নি নাই এবাৰটো বহুতেই ইজি দিলে এবাৰ 2.2 পাই হে গ'ল তো কোৱেশ্চন 4 মাৰ্ক এটো তোমালোকে ভালে পেপাৰ পালা এখন ওকে থ্যাংক ইউ হে ভিডিওটোৰ কাৰণে ওয়েট কৰি থাকিবা আহি যাব কোৱা এটা অলপ দেৰিকে